হেল্ল' ছাত্ৰ-ছাত্ৰীসকল স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল এক্সাম গুৰু আছামিজলৈ আৰু তোমালোকক স্বাগতম জনাইছোঁ পুনৰ এটা নতুন এটা ভিডিঅ'লৈ আৰু এইটো ভিডিঅ'ত তোমালোকৰ সমাজ বিজ্ঞানৰ পাৰ্ট 2 MCQৰ ভিডিঅ' এইটো গতিকে ইয়াত তোমালোকৰ লগত আলোচনা কৰিম 45টা কমন MCQ গতিকে ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো একদম প্ৰথমৰ পৰা শেষলৈকে চাই থাকা কাৰণ এইটো ভিডিঅ'ত খুবেই গুৰুত্বপূৰ্ণ MCQ কিছুমান আলোচনা কৰা হ'ব ইয়াৰ পৰা পৰীক্ষাত প্ৰায় প্ৰশ্ন কমন পৰাৰ আশা আছে গতিকে ছাত্ৰ-ছাত্ৰীসকল প্ৰথমটো প্ৰশ্ন চোৱা তোমালোকে ইয়াতে যে 1919 চনৰ 19 মাৰ্চত গৃহীত হোৱা আইনখনক বোলা হৈছিল গতিকে ইয়াৰ উত্তৰটো হ'ব ৰাওলাট এক্ট তাৰপিছত চোৱা প্ৰশ্নটো যে বি নম্বৰ যিটো প্ৰশ্ন আছে যে সুপ্ৰভাত আছিল ইয়াত অপশ্যনত আছে এ প্লে এন আৰ্টিকল এ বুক এখন গ্ৰন্থ গতিকে ইয়াৰ উত্তৰটো হ'ব এখন গ্ৰন্থ ইয়াৰ পাছতে ছাত্ৰ-ছাত্ৰীসকল তোমালোকে চোৱা যে মহাপুৰুষ মাধৱদেৱে ৰচনা কৰা ঝুমুৰাখন হ'ল ইয়াত অপশ্যনত আছে পত্নীপ্ৰসাদ ৰামবিজয় দদিমথন আৰু 4 নম্বৰ অপশ্যনত আছে চোৰধৰা গতিকে ইয়াৰ উত্তৰটো হ'ব চোৰধৰা 4 নম্বৰ অপশ্যনটো তাৰপিছতে তোমালোকে চোৱা ই নম্বৰ যিটো প্ৰশ্ন আছে যে তলত উল্লেখ কৰা কোনটো উক্তি শুদ্ধ নহয় গতিকে ইয়াৰ প্ৰথমটো উক্তি আছে যে গুৱাহাটী বিশ্ববিদ্যালয় আনুষ্ঠানিকভাৱে স্থাপন হোৱা বৰ্ষটো হ'ল 1948 তাৰপিছত চোৱা যে উত্তৰ পূব ভাৰতৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় স্থাপিত হৈছিল ডিব্ৰুগড়ত তাৰপিছত তৃতীয় অপশ্যন যিটো আছে যে অসমক দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয় আৰম্ভণিৰ সময়ত মুখ্যমন্ত্ৰী আছিল গোপীনাথ বৰদলৈ তাৰপিছৰটো হৈছে যে নিকলছ ৰয় আছিল 1986 চনৰ অসম বিধানসভাৰ এজন সদস্য গতিকে ছাত্ৰ-ছাত্ৰীসকল তোমালোকে যদি ইয়াৰ উত্তৰটো জানা তেনেহ'লে প্লিজ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাই দিবা তাৰপিছত চোৱা তোমালোকে এফ নম্বৰ যিটো প্ৰশ্ন আছে তোমালোকৰ যে ব্ৰিটিছৰ বিৰোধিতাচাৰণ কৰা অসমৰ প্ৰথম স্বাধীনতা সংগ্ৰামীজন আছিল ইয়াৰ উত্তৰটো হ'ব গোমধৰ কোঁৱৰ ইয়াৰ পাছতে ছাত্ৰ-ছাত্ৰীসকল তোমালোকে চোৱা এইচ নম্বৰ যিটো প্ৰশ্ন আছে যে তলৰ কোনটো কেন্দ্ৰীয় বেংকৰ কাৰ্য নহয় গতিকে ইয়াত অপশ্যনত আছে কাগজী মুদ্ৰাৰ যোগান আকৌ বেংক জনসাধাৰণৰ লগত লেনদেন গতিকে ইয়াৰ উত্তৰটো হ'ব জনসাধাৰণৰ লগত লেনদেন তাৰপিছত চোৱা যে নীতি আয়োগৰ অধ্যক্ষ হ'ল এইটোত সকলোৱে জানা যে প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী তাৰপিছত চোৱা যে নম্বৰ যিটো প্ৰশ্ন আছে যে নাবাৰ্ডৰ মুখ্য কাৰ্যালয়টো অৱস্থিত ইয়াৰ উত্তৰটো হ'ব মুম্বাই তাৰপিছত চোৱা তোমালোকে যে প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়সীমা আছিল গতিকে ইয়াৰ উত্তৰটো হ'ব 1 নম্বৰটো 1 এপ্ৰিল 1951 1956 লৈকে ইয়াৰ পাছতে তোমালোকে চোৱা যে গোলকীয় পাৰিৱেশিক সমস্যাৰ এটা উদাহৰণ হ'ল ইয়াৰ উত্তৰটো হ'ব গ্লোবেল ৱাৰ্মিং ইয়াৰ পাছত ছাত্ৰ-ছাত্ৰীসকল তোমালোকে চোৱা এন নম্বৰ যিটো প্ৰশ্ন আছে যে পশ্চিম এছিয়াৰ দুখন নদী হ'ল গতিকে ইয়াৰ উত্তৰটো হ'ব 3 নম্বৰটো তাৰপিছৰ প্ৰশ্নটো হৈছে অসমৰ বৃহৎ জনজাতি হ'ল গতিকে ইয়াৰ উত্তৰটো হ'ব বড়ো জনজাতি এ নম্বৰ তাৰপিছত চোৱা পি নম্বৰ যিটো প্ৰশ্ন আছে যে অসমৰ অন্তৰ্গত দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথটো হ'ল গতিকে ছাত্ৰ-ছাত্ৰীসকল ইয়াৰ উত্তৰটো তোমালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাই দিবা তাৰপিছত চোৱা কিউ নম্বৰ যিটো প্ৰশ্ন আছে যে ভাৰতৰ সংবিধানৰ আত্মা আখ্যা দিয়া হয় এইটো সকলোৱে জানা প্ৰস্তাৱনাক তাৰপিছত চোৱা এছ নম্বৰ যিটো প্ৰশ্ন আছে যে ৰাষ্ট্ৰসংঘ গঠন হোৱাৰ সময়ত ইয়াৰ সদস্য ৰাষ্ট্ৰৰ সংখ্যা আছিল গতিকে ইয়াৰ উত্তৰটো হ'ব 51খন ইয়াৰ পাছতে চোৱা তোমালোকে যে বংগদেশৰ একত্ৰীকৰণ কেতিয়া হৈছিল এইটো 1911 চনত 1911 চনত তাৰপিছত চোৱা সত্যাগ্ৰহ শব্দটো গান্ধীজীয়ে প্ৰথম ক'ত ব্যৱহাৰ কৰিছিলে গতিকে ইয়াৰ উত্তৰটো হ'ব চি নম্বৰটো দক্ষিণ আফ্ৰিকা ইয়াৰ পিছতে ছাত্ৰ-ছাত্ৰীসকল তোমালোকে চোৱা যে কোনটো আন্দোলনত মহাত্মা গান্ধীয়ে কৰিম কিম্বা মৰিম শ্লোগানটি দিছিল গতিকে ইয়াৰ উত্তৰটো হ'ব ভাৰত ত্যাগ আন্দোলন তাৰপিছত 4 নম্বৰ প্ৰশ্নটো চোৱা তোমালোকে যে কোনজন চৰকাৰী বিষয়া ফুলগুৰি ধাৱাত বিদ্ৰোহীৰ হাতত মৃত্যু হৈছিল গতিকে এইটো হ'ব লেফটেনেণ্ট সিংগাৰ উত্তৰ বি নম্বৰটো তাৰপিছত চোৱা পথৰুঘাটৰ কৃষক বিদ্ৰোহৰ সময়ত মংগলদৈ মহকুমাৰ উপায়ুক্ত কোন আছিল গতিকে ইয়াৰ উত্তৰটো হ'ব এ নম্বৰটো যে জে.ডি. এণ্ডাৰছন তাৰপিছত তোমালোকে চোৱা 6 নম্বৰ যিটো প্ৰশ্ন আছে যে তলৰ কোনজন ব্যক্তি জোনাকী যুগৰ ত্ৰিমূৰ্তি নহয় গতিকে ইয়াৰ উত্তৰটো হ'ব হেমচন্দ্ৰ বৰুৱা তাৰপিছত চোৱা 7 নম্বৰ যিটো প্ৰশ্ন আছে যে তলত দিয়া
কোনজন আসাম এছ'চিয়েশ্যনৰ সম্পাদক আছিল গতিকে ইয়াৰ উত্তৰ হ'ব ডি নম্বৰটো মাণিক চন্দ্ৰ বৰুৱা তাৰপিছত চোৱা গুৱাহাটী বিশ্ববিদ্যালয় কেতিয়া স্থাপিত হৈছিল ইয়াৰ উত্তৰটো হ'ব 1948 এ নম্বৰ আনসাৰ ইয়াৰ পাছতে ছাত্ৰছাত্ৰীসকল তোমালোকে চোৱা নেক্সট যিটো প্ৰশ্ন আছে যে কোনটো লোকনৃত্যৰ বাবে সংগীত নাটক একাডেমীয়ে ললিত চন্দ্ৰ নাথ আৰু কিনাৰাম নাথক বঁটা প্ৰদান কৰিছিল গতিকে ইয়াৰ উত্তৰটো হ'ব ওজাপালি নৃত্য তাৰপিছত চোৱা তোমালোকে যে সপচৰ কোট কোন ৰাজ্যৰ পৰম্পৰাগত উৎসৱ গতিকে ইয়াৰ উত্তৰটো হ'ব ডি নম্বৰ মিজোৰাম তাৰপিছত চোৱা 11 নম্বৰ যিটো প্ৰশ্ন আছে যে অৰ্থনৈতিক ভূগোলৰ পিতৃস্বৰূপ কোন এইটো হ'ব জৰ্জ চিজহম তাৰপিছত চোৱা যেটো 12 নম্বৰ প্ৰশ্ন আছে যে তলৰ কোনটো সম্পত্তিৰ অন্তৰ্ভুক্ত গতিকে ইয়াৰ উত্তৰটো হ'ব ডি নম্বৰটো পাব্লিক হেল্থ জনস্বাস্থ্য তাৰপিছত চোৱা 13 নম্বৰ যেটো প্ৰশ্ন আছে এই 13 নম্বৰ প্ৰশ্নটো হল যে বায়ুমণ্ডলত আটাইতকৈ বেছি পৰিমাণে পোৱা গেছবিধ হল ইয়াৰ উত্তৰটো হ'ব নাইট্ৰজেন তাৰপিছত চোৱা এছিয়া মহাদেশৰ মাটিকালি হল ইয়াৰ উত্তৰটো হ'ব সি নম্বৰটো 44.2 মিলিয়ন বৰ্গ কিলোমিটাৰ ইয়াৰ পাছত ছাত্ৰছাত্ৰীসকল নেক্সট প্ৰশ্নটো চোৱা যে ইউক্ৰেইন কোন মহাদেশৰ অন্তৰ্গত এইটো খুবই ইম্পৰ্টেন্ট প্ৰশ্ন ইয়াৰ উত্তৰটো হ'ব ইউৰোপ তাৰ পিছত চোৱা তোমালোকে যে 2011ৰ তথ্য মতে অসমৰ কোনখন জিলা আটাইতকৈ ঘন বসতিপূৰ্ণ গতিকে ছাত্ৰছাত্ৰীসকল ইয়াৰ উত্তৰটো তোমালোকে যদি জানা তোমালোকে কমেন্ট সেকশনত কমেন্ট কৰি জনাই দিবা তাৰ পিছত চোৱা যেটো 17 নম্বৰ প্ৰশ্ন আছে যে অসমৰ দ্বিতীয় বৃহত্তম জনজাতিটো হল গতিকে ইয়াৰ দ্বিতীয় বৃহত্তম বুলি কৈছে গতিকে ইয়াৰ উত্তৰটো হ'ব মিচিং তাৰ পিছত চোৱা যে তলৰ কোনজন ব্যক্তি ভাৰতৰ সংবিধানৰ খচৰা কমিটিৰ সদস্য নাছিল গতিকে ইয়াৰ উত্তৰটো হ'ব ডি নম্বৰটো জৱাহৰলাল নেহেৰু তাৰ পিছত চোৱা 19 নম্বৰ যেটো প্ৰশ্ন আছে যে কাগজী মুদ্ৰা যোগান ধৰাৰ একমাত্ৰ অধিকাৰ আছে ইয়াৰ অপচন আছে ৰাজ্যিক বেংক অপচন বি আছে বাণিজ্যিক বেংক অপচন সি কেন্দ্ৰীয় বেংক গতিকে ইয়াৰ উত্তৰটো হ'ব সি নম্বৰটো কেন্দ্ৰীয় বেংক ইয়াৰ পাছত তোমালোকে চোৱা যে নীতি আয়োগ গঠন হৈছিল এটো সকলোৱে জানা 2015 চনত নীতি আয়োগ গঠন হৈছিল গতিকে ছাত্ৰছাত্ৰীসকল আজিৰ ভিডিওটো আছিল ইমানেই যদি ভিডিওটো চাই অলপো ভাল পালা তেনেহলে ভিডিওটোত এটা লাইক কৰি দিবা আৰু আমাৰ চেনেলত যদি নতুনকৈ আহিছা তেনেহলে প্লিজ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা